এই যে জানা এখনতো ডুবাইত আছে, কুৱেইটত আছে। বিকাশ মনত পৰিছেনে? আৰু এইফালে আহি আমাৰ ট্ৰেইনিং টিমৰ সকলোকে, আমাৰ ৰাজেশ, অভিজিত, চৈতালী আৰু মন্টি মেম বিশেষকৈ চবকে মানে মিছ কৰিছোঁ আৰু। হাই ফ্ৰেণ্ডছ, মই এতিয়া বৰ্তমান আছোঁ মাটিগাঁৱত, শিলিগুৰি মাটিগাঁৱত। আৰু এই বিল্ডিংটো দেখিছে 10 তলাৰ বিল্ডিং হয়। আৰু মই ইয়াৰ কাষেৰে, এইটো যিটো পৰিবহণ নগৰ হয়, ইয়াৰ কাষেৰে গৈয়ে মই ইয়াতে আজিৰ পৰা 10-12 বছৰ আগতে, মানে 11 বছৰ আগতে 3 বছৰৰ কাৰণে ইয়াতে চাকৰি কৰিছিলোঁ। ইয়াৰ ভিতৰলৈ আছে আমাৰ অফিচটো। মই এতিয়া তালৈ যাম, কেনেকুৱা চিটুৱেশ্যন হৈ আছে কি নাই। 11 বছৰমান হৈ গ'ল মই ইয়ালৈ নহাৰ। আৰু ইয়াতে দেখিলোঁ গোটেই অল চেঞ্জ হৈ গ'ল, মানে গোটেই ৰাস্তা আপোনাৰ 6 লেন বনি গ'ল। 6 লেনৰ কাম চলি আছে, এতিয়ালৈকে হোৱা নাই বাৰু। গোটেই ভাঙি চিঙি এইফালে চায়েন্স চেণ্টাৰৰ ইয়াত ডাইন'ছৰ এটা ষ্টেচু আছিলে, সেইটো ভঙা গ'ল। আৰু এতিয়া মই যাম, মোৰ সেই অফিচটোনো কেনেকুৱা আছে কি নাই চাই আহোঁ। মই একবাৰ আপোনালোকো দেখামচোন। যিমানে যি হ'লেও মানে জানিব মন যায় যে মই আগতে যেতিয়া আছিলোঁ 2014-12, 13-14 এনেকৈ 3 বছৰ আছিলোঁ। ত' এই জেগাটো ডেভেলপ ইমান নাছিলে মানে। এতিয়া বহুত ডেভেলপ হৈ গ'লে। তেল ডিপুটো আছিলে বাৰু, জাষ্ট অপেনিং কৰিছিলেহে। এইফালে এইবিলাক যিবিলাক বনিছে গাড়ী ডিলাৰবিলাক একোৱেই নাছিলে। ৰাস্তাটো আছিলে কিন্তু একদম ভিলেজ, মানে গাঁৱৰ পৰিৱেশ আছিলে। গোটেই এইখিনি চব ফিল্ড আছিলে ইয়াত, মানে গৰু চৰাই মানুহে, নহ'লে এই ল'ৰাবিলাকে ফুটবল খেলি থাকে, তেনেকুৱা আছিলে। জাষ্ট ডেভেলপ কৰিবলৈ ষ্টাৰ্ট কৰিছিলেহে মানে ইয়াত, পৰিবহণ নগৰ বুলি নাম দি কিনে। আৰু আমাৰ অফিচটোৰ ফালে মই গৈ আছোঁ এতিয়া। মানে কি হয়, মনত আহিছোঁ যেতিয়া চাই যাওঁ আৰু এটা পুৰণা স্মৃতি এটা থাকি যায়তো, সেইকাৰণে চাই যাবলৈ আহিছোঁ। চাওঁ কি হ'ল। এইটো ফায়াৰ অফিচটো হয়, এইটো আছিলে বাৰু তেতিয়া ফায়াৰ ব্ৰিগেডৰ যিটো ফায়াৰ ষ্টেচনটো আছিলে ইয়াতে। আৰু যেতিয়া আমি আহোঁ অফিচলৈ, তেতিয়া এই ফিল্ডখনতে মাছ কৰি থাকে, ত' দেখিবলৈ ভাল লাগে। আৰু লাহে লাহে গৈ আছোঁ আমি, এইখন টুকটুকি লৈ গৈ আছোঁ। আৰু তেতিয়া দিনত সেই টুকটুকিও নাছিলে, আমি মানে খোজকাঢ়ি আহিছিলোঁ, নহ'লে কাৰোবাৰ বাইকত আহিছিলোঁ তেনেকৈ। বেছি দূৰ নহয় বাৰু, 1 কিলোমিটাৰমান হ'ব। আহি পালোহি এইটো। ইয়াতে আছিলোঁ মই। এইটো দেখিছে আপোনালোকে, অফিচটো ৱেবল IT পাৰ্ক। আৰু যিসকল মোৰ ফ্ৰেণ্ডছ হয়, সেই ফ্ৰেণ্ডছসকলে চাগে দেখিলেই অফিচটো দেখিয়ে গম পাইছে। আৰু মই সকলো আমাৰ ট্ৰেইনিং টিমৰ সকলোকে মিছ কৰিছোঁ, আৰু মোৰ ফ্ৰেণ্ডছখিনিকো। আৰু যিখিনি মোৰ ট্ৰেইনিং আছিলে সকলোকে মিছ কৰিছোঁ। আৰু এই অফিচটো আজিৰ পৰা মানে 11 বছৰ পিছত আহিছে এই অফিচটো। আৰু এতিয়া চাগে বেলেগ কোম্পানীও লৈ লৈছে বিল্ডিংটো, মই গম পোৱা নাই। জাষ্ট এবাৰ চাম, ট্ৰাই কৰিম সোমাবৰ কাৰণে। এইটো হ'ল অফিচটো। আৰু ইয়াতে আহিলোঁ, এনেই পুৰণা স্মৃতি জড়িত আছেতো, সেইটোলৈ নোসোমাওঁ আৰু। আৰু অৰিজিৎ জানা এখনতো ডুবাইত আছে, কুৱেইটত আছে। বিকাশ মনত পৰিছেনে? আৰু এইফালে আহি আমাৰ ট্ৰেইনিং টিমৰ সকলোকে, আমাৰ ৰাজেশ, অভিজিত, চৈতালী আৰু মন্টি মেম বিশেষকৈ চবকে মানে মিছ কৰিছোঁ আৰু। আৰু এইফালে সৌভিক পাল, শুভাংকৰ, এই বহুতখিনি আছিলে, মানস, আমাৰ ট্ৰেইনিং টিমটো। এইটো অফিচ, এইটোতে আমি চাকৰি কৰিছিলোঁ আজিৰ পৰা 11 বছৰ আগতে। 3 বছৰ দিন চাকৰি কৰিলোঁ ইয়াতে, শিলিগুৰি মাটিগড়ত। আৰু খুব সুন্দৰভাৱে এতিয়া ভাল লাগিছে আহি কিনি এই জেগাটোত। সকলোকে মিছ কৰিছোঁ, আৰু মোৰ ট্ৰেইনিংখিনিকো মিছ কৰিছোঁ। এইটোৱে আপোনালোকক দেখাবলৈ আহিলোঁ আৰু। আৰু যোনে যোনে চাই আছে, মোৰ ফ্ৰেণ্ডছ সকলোৱে চাগে নিশ্চয় মনত পৰিব এই ভিডিঅ'টো, দেখিলেই গম পাই যাব ক'ত আছোঁ।